নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আপোনালোকক পুনৰবাৰ ৰেডিঅ' এক্সপ্ৰেছ আসাম চেনেলত স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত আলোচনা কৰিম যে 2021 বৰ্ষত মানে মেট্ৰিক পৰীক্ষাত কোনবিলাক কুৱেশ্যন ইম্পৰ্টেণ্ট হৈ আছে। আজি এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। তো আজি আলোচনা কৰিম অসমীয়া কিতাপ লৈ। তো অসমীয়াৰ প্ৰথম অধ্যায় আছে, যিটো অধ্যায়ৰ নাম হৈছে বৰগীত। তো আজি মই বৰগীত পাঠ লৈ আলোচনা কৰিম। ইয়াৰ আগত আপোনালোকৰ ওচৰত সৰু এটা ৰিকুৱেষ্ট, যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। তো ছাত্ৰ ছাত্ৰীসকল, ইয়াত দিয়া আছে শব্দ অৰ্থ আৰু টোকা। ইয়াতে তিনিটা শব্দ অৰ্থ আছে, এই তিনিটা ইম্পৰ্টেণ্ট হৈ আছে। এই তিনিটা এইবাৰ 2021 বৰ্ষত আহিব পাৰে। আৰু ইয়াত দিয়া আছে ছাত্ৰ ছাত্ৰীসকল চমুকৈ প্ৰশ্ন উত্তৰ দিয়া। ক নম্বৰটো ইম্পৰ্টেণ্ট হৈ আছে কাৰণ 3 বছৰ ধৰি অহা নাই, এইবছৰ আহিব পাৰে। নিৰিবা বান্ধৱ মোক জীৱনে মৰণে, কবিয়ে জীৱনে মৰণে নিৰিবৰ বাবে কাক অনুৰোধ কৰিছে? এইটো কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট হৈ আছে। তো ছাত্ৰ ছাত্ৰীসকল, ইয়াত দিয়া আছে 2 নম্বৰ কুৱেশ্যন বৰগীতৰ মূলভাৱ লিখা। এইটো 4 মাৰ্কৰ কাৰণে আহিব পাৰে, এইটো মষ্ট ইম্পৰ্টেণ্ট হৈ আছে। আৰু তলত আছে 3 নম্বৰ কুৱেশ্যন বৰগীতৰ ৰচকৰ প্ৰমুখ পৰিচয় দিয়া। এইটো চমু পৰিচয় আহিব পাৰে। আৰু তলত দিয়া আছে তাৎপৰ্য বিচাৰ কৰা। তো হনক সনন্দ যোগী যাহাকো দিয়ে সকল নিগমে যাক বিচাৰি নাপায়। এইটো তাৎপৰ্য বিচাৰ কৰিবলৈ আহিব পাৰে 3 মাৰ্কৰ কাৰণে। আৰু এটা মষ্ট কুৱেশ্যন আছে 6 নম্বৰ কুৱেশ্যন, এইটো মষ্ট কুৱেশ্যন বুলি ক'ব পাৰোঁ। বৰগীতৰ 4টা লক্ষণৰ বিষয় লিখা। এইটো আহিবই, এইটো মষ্ট ইম্পৰ্টেণ্ট বুলি ক'ব পাৰোঁ। আৰু ছাত্ৰ ছাত্ৰীসকল, ইয়াত ভাষা বিষয়ক বুলি লিখা আছে। ইয়াত এটা কুৱেশ্যন আহিব 2 নম্বৰ কুৱেশ্যন ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। এইটো মষ্ট ইম্পৰ্টেণ্ট বুলি ক'ব পাৰোঁ, এইটো আহিব পাৰে। তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ সবিশেষ আলোচনা এইখিনিতে। যদি মোৰ ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে প্লিজ এটা লাইক কৰিব।